নমস্কাৰ, আজি মই তোমালোকক ত্ৰিভুজৰ পৰিসীমাৰ ধাৰণাটো বুজাই দিম। চাবা, ত্ৰিভুজ এটাৰ তিনিওটা বাহুৰ মাপৰ সমষ্টিয়েই ত্ৰিভুজটোৰ পৰিসীমা। যেনে চোৱা, এ বি চি, এই ত্ৰিভুজটোৰ এ বি বাহুৰ দৈৰ্ঘ্য আমি লৈছোঁ চি একক, বি চি বাহুৰ দৈৰ্ঘ্য লোৱা হৈছে এ একক, এ চি বাহুৰ দৈৰ্ঘ্য লোৱা হৈছে বি একক। এককটো মিটাৰো হ'ব পাৰে, চেণ্টিমিটাৰো হ'ব পাৰে। এতিয়া চাবা, এ বি চি ত্ৰিভুজটোৰ পৰিসীমা এ বি বাহু যোগ বি চি বাহু যোগ এ চি বাহু বা চি এ বাহু। এইটো চোৱা ত্ৰিভুজটোৰ পৰিসীমা এ বি বাহু যোগ বি চি বাহু যোগ এ চি বাহু। এ বি বাহুৰ দৈৰ্ঘ্য আমি চি একক লৈছোঁ, বি চিৰ এ চিৰ বি, অৰ্থাৎ এই তিনিওটা বাহুৰ সমষ্টি। আৰু এককটো মিটাৰো হ'ব পাৰে, চেণ্টিমিটাৰো হ'ব পাৰে। এতেকে ত্ৰিভুজৰ পৰিসীমা বাহু যোগ বাহু যোগ বাহু, অৰ্থাৎ এই ত্ৰিভুজটোৰ তিনিওটা বাহুৰ মাপৰ সমষ্টিয়ে হ'ব এ বি চি ত্ৰিভুজটোৰ পৰিসীমা। গতিকে ত্ৰিভুজৰ পৰিসীমা উলিয়াৰ ক্ষেত্ৰত আমি এনেকৈ এই সূত্ৰটো ব্যৱহাৰ কৰিম, তিনিওটা বাহুৰ যোগফল। তোমালোকে বুজি পালানে নাই? কমেণ্টত জনাবা। থেংক ইউ, বাই বাই।